গুড মৰ্ণিং ফ্ৰেণ্ডছ। পইচা 100 টকা এটা বৰ দবদবাই আছে যাবৰ ভিতৰত। বাইকখনৰ লগতে থৈ আহোঁ ব'লক। এই চকাটো পামচাৰ মাৰি আনো, বেগ চকাটো। আৰু এয়া একদম বৰষুণ চিপ চিপকৈ পেলাই আছে। এয়া কেনেকৈ যাওঁ জানো চাই লওঁ ব'লক, সেনেকৈ যাওঁ তিতি। ময়ো বাইকখন ঠিক কৰি আনো। বহুত দিন হ'ল বাইকখন ঠিক কৰাই নাই, চকাটো পামচাৰ হৈ আছে। সেইবাবে আজি বাইকখন মৰিধলত গৈ পিনি বনাই লওঁগৈ ব'লক মোৰ লগতে। চকাটোত কিমান ডাঙৰ এডাল সোমাই গৈছিলে, গোটেইডাল সোমাই আছিলে। অকল ইমানকণমান এইকণ ওলাই আছিলে, ইমানডোখৰ ওলাই আছিলে বাহিৰলৈ, এই গোটেইডালে সোমাই গৈছিলে। বাইকখনৰ বেগৰ চকাটো টিউবলেছে আছিলে, কিন্তু টিউবলেছটো বেয়া হোৱাৰ কাৰণে টিউব বহাই থোৱা আছিলে। মই ওলাই যাওঁতে পাতি এডাল সোমাই গৈছিলে। পাতিডাল সোমাই যোৱাৰ বাবে আজি পামচাৰ এটা নহয় দুটা ওলাই গ'ল। পাতিডাল ইফালৰ পৰা সোমাই ইফালে ওলাই গুচি গ'লগৈ। এতিয়া পামচাৰ দুটা কৈছিলে তাত টিউবটো বদলি কৰিব লাগিব বুলি। মই কৈছোঁ যিহেতু মোৰ হাতত বৰ্তমান পইচা নাছিলে, অকল পামচাৰটো মাৰিবৰ কাৰণে লৈ গৈছিলোঁ, সেইকাৰণে টিউবটো বদলি নকৰোঁ, সেনেকৈ লগাই দিব ক'লোঁ। যেনে লগাই দি পঠিয়ালে, এতিয়া হৈ গ'ল। চাওক বৰ্তমান ঘৰে হৈ পালোহি। ওচৰৰ দদৌজনে চিঞৰি পিনি মাতি আছে, কেলৈ মাতিছে জানো, ব'লকচোন গৈ আহোঁ। কিবা খাবলৈ মাতিছে কি জানিবা। এয়া চাহ খুৱাম বুলি মাতি কামহে দেখাইছে, কাম কৰিব লাগে হেনো লগত। উধাই মুধাই মোক গালি দিছে। এইবোলে চাহ বনাইছে, এইবোলে গালি দিছে। এয়া আমাৰ এটা এতিয়া গালিটো দিয়ক আকৌ। বৰ্তমান গালি চালি দি চাহকণ দিছে আমাৰ আইতাৰ ঘৰত। চাহকণ খাই আহি আকৌ বোলে মেচিনটো ভাল কৰিব লাগে। চাওকচোন, ঘৰৰ চিলাই মেচিনটো বেয়া হ'ল, তাকে অকণমান ঠিক কৰি লওঁ। এইফালে মেচিনটো এই ববিন কেছৰ ইয়াত জাম হৈ আছে, মানে ইয়াত গোটেই যাব এইবিলাক কিবা কাপোৰ ধূলিবিলাক সোমাই আছে, সেইবাবে মেচিনটো কঠোৱা হৈছে। তাকে সেইখিনি উলিয়াই লওঁ। ড্ৰিল মেচিনটোৰ কাৰণে ষ্টেণ্ড এটা বনাই আছোঁ, ব'লকচোন চাওঁগৈ কেনেকৈ বনাইছোঁ। এইটো ষ্টেণ্ডটো ধুনীয়াকৈ এনেকৈ বনাই আছোঁ আৰু এইফালে এডাল হেণ্ডেল লগাম, হেণ্ডেলডাল এনেকৈ বনাইছোঁ। চাওকচোন কিমান ধুনীয়াকৈ বনাই আছোঁ নিজে নিজে, মৰবল দি। নহ'লে এই হোল্ড কৰিবৰ কাৰণে বেয়াটো, সেইকাৰণে এনেকৈ বনাই আছোঁ। এনেকৈ ষ্টেণ্ডটো বনাই দিলে হোল্ড কৰিবলৈও ধুনীয়া হ'ব। আমাৰ দাইহঁতৰ পদূলিটো মাটি তুলি আছে, তাতে অকণমান ময়ো সহায় কৰি দিওঁগৈ। আপোনালোকে চাব কেনেকৈ তোলোঁ। এইফালে কামৰ মাজতে চাহকণ খাই ল'ব লৈছোঁ। চাহ আনিছে আমাক খুই দিয়ক ক'ত কিহে আনিছে। চাহ বিস্কুট সি পেলাই খুৱাব লৈছে। দিনটো কাম কৰি আছে, ল'ৰাটোক চাহকে অকণমান দিং আৰু। আজি ধেমাজি গৈ আছোঁ। এইফালে আমাৰ ড্ৰাইভাৰ আছে, এইফালে দৰা আছে, দৰা ৰুম খালী কৰিব লাগে। এইফালে আমাৰ ধেমাজি টাউন পাইছোঁহি দেই। ধেমাজিখন টাউনখন কেনেকুৱা কৈ দেই আকৌ দেখুৱাই দিছোঁ। এয়া বগা চিগা খলা পাম, তাতে স্পীড ব্ৰেকাৰ যাম ভাগিলে। এইফালে ৰুম খালী কৰিবৰ কাৰণে লগৰজনৰ ৰুমৰ সেইফালে আহি আছোঁ, পামগৈ এতিয়া। এইফালে কাটিব লাগে। আচ্ছা এইয়া মস্তি মজা গাড়ী আগতে চলাইছা নে এতিয়া চলাইছা? এই আমাৰ ধেমাজি টাউনৰ ৰাস্তা। মজা। চাওকচোন গাড়ীখন ভৰাই লৈ উলিয়াব পৰা নাই, কেনেকুৱা সৰু গলি। নালাগে যাব। এইফালে ৰুম পাই গ'লোহি। এইবিলাক বস্তুকে খালী কৰিব লাগে। তুমি বহিলা যে কোনে? মোকো খালী কৰি দিম। খালী কৰি দিম নেকি? এইবিলাক বিচনা নিব লাগে বুলি কৈছে। এইটো কি জানো, কিবা এটা নিব লাগে বুলি কৈছে। ফটোখন একদম 1 নম্বৰ নিব কৈছে এখন। এইফালে এইবোৰ কিবা কিবি আছে, দেখুৱাব নোৱাৰি বৰকৈ। সেইফালে বস্তুখিনি খালী কৰি লওঁ, নেক্সট তাৰপৰা ভিডিঅ'ত দেখুৱাই আছোঁ। এইফালে ৰুমৰ বস্তুবিলাক গোটাই লোৱা হৈছে, লাহেকৈ খালী কৰিম এতিয়া আৰু। গাড়ীত লোডিং কৰিব লাগিব তাৰপিছত। এইফালে বস্তু পাতি ভৰাই থকা হৈছে, আৰু বেছি নাই আৰু ইমানটো ফুলটো হৈছে আৰু। এইফালে বস্তু পাতি ৰুমৰ পৰা ভৰাই মেলি আজৰি হ'লোঁ, ৰুমটো খালী হ'ল। চাওকচোন এতিয়া ব'লক আমাৰ লগত নেক্সট চাইডৰখন নমাই আছোঁ আকৌ, তামাম কষ্ট। এইফালে বস্তু পাতি ভৰাই আজৰি হ'লোঁ এতিয়া বৰ্তমান। এতিয়া ঘৰলৈ যাব লাগে। চাওকচোন ফিল্ডতে পৰিলে। এইফালে বস্তু পাতি সামৰি বৰ্তমান ঘৰলৈ আহি আছোঁ। এইফালে চাওকচোন ৰাস্তাটো ইমান বেয়া, কৈছোঁ নহয় ভাবিব নোৱাৰি দেই। এয়া বস্তু পাতি লৈ ঘৰলৈ গৈ আছোঁ বৰ্তমান। ঘৰ পামগৈ আৰু, বেছি দূৰ নাই আৰু। বৰ্তমান মৰিধল পালোহি দেই। এয়া আমাৰ জামুগুৰি ৰাস্তাটো চাওকচোন কেনেকৈ কৰাটো হ'ল। কমচে কম পাৰিলে অকণমান বনাই দিব লাগে আৰু দেই। ৰাম
গাড়ীৰ ওপৰত মাথাটো কি কয় জিঅ'টোৰ ওপৰত থাপকৈ লাগি পিনি সোমাই পেলাই নহ'লে ওপৰত একো নথকা গাড়ীত আহিবলৈ জিঅ' ওলাই দৌৰে মাৰিব চাওক কেনেকুৱা ৰাস্তা এইটো ফাইনেলি বস্তুখিনি আনি এতিয়া বৰ্তমান পাই গ'লোহি এটা ঘৰত এতিয়া ভৰাম এতিয়া বৰ্তমান ঘৰ আহি পালোঁ এতিয়ালৈ ইমানেই আৰু নেক্সটটো ভিডিঅ'ত লগ পাই আছোঁ ভাল লাগিলে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব